যিশুৰ নামত ইছু চাহাই আপোনালোকে কেনেকৈ আছে গাইজ আশা কৰোঁ ভালে আছে আৰু মই আপোনালোকক স্বাগতম জনাইছোঁ মোৰ এটা নতুন ব্লগলৈ আৰু আজি মই বাৰীৰ ফালে গৈছিলোঁ শাক ছিঙিবলৈ তো মই কি শাক পালোঁ দেখাম আপোনালোকক এয়া চাওক এয়া ডলাত ইমান শাক আছে তো প্ৰথমে দেখুৱাইছোঁ এইটো এয়া কচু শাক ইমান ডাঙৰ ডাঙৰ কচু মানে এইটো হয় পানী কচু তো আজি ভাবিলোঁ পানী কচুৰ শাক খাম বুলি তো এয়া লৈ আনিছোঁ এয়া দেখিবলৈ পাইছে তাৰপিছত এয়া হয় এয়া মচুন্দৰীৰ পাত আৰু এটা আমাৰ বাৰীতে আছে তো মই ভাবিলোঁ মচুন্দৰী পাত অলপ কচু শাকৰ লগত মিলাই খাম তো আৰু এইফালে দেখিবলৈ পাইছে এয়া হৈছে মিঠা আলুৰ পাত তো আমি মিঠা আলুৰ পাতো অলপ শাক বনাই খাওঁ আৰু এইফালে দেখিবলৈ পাইছে ৰঙা মৰিচা আৰু এতিয়া ৰঙা মৰিচাৰ দিন গ'লে তথাপিও আৰু অলপ বাকী আছিলে সেইবোৰ ছিঙি আনিছোঁ লগতে এয়া অলপ পাইছোঁ ঢেকীয়া আৰু এইফালে আছে এয়া গাইজ চেঙামৰা শাক তো চেঙামৰাৰ বহুত দাম আমি বজাৰত কিনিবলৈ গ'লে ইমানখিনিয়ে 10 টকা মুঠি হয় কিন্তু আমাৰ বাৰীত এইটো শাক বহুত আছে একদম এভেইলেবল তো আৰু এয়া মই আৰু ওলোৱা নাই পলিথিনত আছে এয়া দেখিবলৈ পাইছে ইমান আছেই তো এইখিনি শাক আজি মই বাৰীত পালোঁ তো আমি বজাৰত কিনিবলৈ গ'লে আমি যিখিনি শাক পাত কিনি খাওঁ তো সেইবোৰ বেছিভাগ প্ৰায় মেডিচিন দিয়াই থাকে তো মই ভাবিলোঁ আজি আমি নিজৰ বাৰীৰে শাক অলপ বুটলি আনো আৰু আজিৰ সাজটো দুপৰীয়াৰ সাজটো বনাম বুলি তো ঠিক আছে গাইজ আজিলৈ আহোঁ বাই।